মইতো ক'ব গ'লে প্ৰত্যেক বছৰে ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এনেকুৱা ইফতাৰটো অংশগ্ৰহণ কৰিছে। আজি প্ৰথম এই বছৰত ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এই গোসাইগাঁৱত ইফতাৰ পাৰ্টি কৰিবলৈ পাই মই খুব ভাল লাগিছে। আৰু আল্লাই দোৱা কৰক, দোৱা কৰিবলৈ আমাক নিশ্চয় BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে শান্তিকে বসবাস কৰিব পাৰে। তাৰ কাৰণে মই আজি আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ। আমাৰ কিবাটো উদ্দেশ্যটো সেইটোৱেই যে আমি সকলো ধৰ্মীয় লোকসকলক আমি সমানে সন্মান কৰি আহিছোঁ। প্ৰথম দল গঠন কৰাৰ পিছত পৰাই ভৱিষ্যতো আমাৰ BPF দল হিচাপে আমি সকলো ধৰ্মীয় লোকসকলক সমানে সন্মান দি যাম। কথা সেইটোৱে, আমাক লাগে শান্তি, আমাক লাগে উন্নতি, বাছ আমাক লাগে একতা। সেই উদ্দেশ্য লৈ পেলাই আমি কাম কৰি আহিছোঁ। সেইকাৰণে আজি ইছলাম ধৰ্মীয় লোকসকলে একমাহ ধৰি ৰোজা মানি চলি আহিছে, চবেই জানে। তো আজি ইভিনিং ইফতাৰ পাৰ্টিত একেলগে আমি অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। মইতো ক'ব গ'লে প্ৰত্যেক বছৰে ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এনেকুৱা ইফতাৰটো অংশগ্ৰহণ কৰিছে। আজি প্ৰথম এই বছৰত ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এই গোসাইগাঁৱত ইফতাৰ পাৰ্টি কৰিবলৈ পাই মই খুব ভাল লাগিছে। আৰু আল্লাই দোৱা কৰক, দোৱা কৰিবলৈ আমাক নিশ্চয় BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে শান্তিকে বসবাস কৰিব পাৰে। তাৰ কাৰণে মই আজি আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ। আমাৰ কিবাটো উদ্দেশ্যটো সেইটোৱেই যে আমি সকলো ধৰ্মীয় লোকসকলক আমি সমানে সন্মান কৰি আহিছোঁ। প্ৰথম দল গঠন কৰাৰ পিছত পৰাই ভৱিষ্যতো আমাৰ BPF দল হিচাপে আমি সকলো ধৰ্মীয় লোকসকলক সমানে সন্মান দি যাম। কথা সেইটোৱে, আমাক লাগে শান্তি, আমাক লাগে উন্নতি, বাছ আমাক লাগে একতা। সেই উদ্দেশ্য লৈ পেলাই আমি কাম কৰি আহিছোঁ। সেইকাৰণে আজি ইছলাম ধৰ্মীয় লোকসকলে একমাহ ধৰি ৰোজা মানি চলি আহিছে, চবেই জানে। তো আজি ইভিনিং ইফতাৰ পাৰ্টিত একেলগে আমি অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ।